নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2014তে মই কৈছিলোঁ, কাৰণ 2014তে মোটামুটি এটা ইংগিত দিছিলে যে 2016লৈকে বিজেপি অসমলৈ আহি যাব আৰু এয়া প্ৰমাণিত হৈছে পৰিৱৰ্তনৰ নামত। মূল কথাটো হ'ল, তেতিয়াই মই কৈছিলোঁ যে বিজেপি অসমলৈ আহি যোৱাৰ অৰ্থটোৱে হ'ল যে অসমৰ যোনটো মানে কালচাৰ, পৰম্পৰা, সেইটো নাইকিয়া হৈ যাব লাহে লাহে। আৰু অসমো মানে মোটামুটি কম বেছি ধৰি লওক ইউ পি বিহাৰৰ নিচিনা এটা কালচাৰ ইয়াত প্ৰতিষ্ঠিত হ'ব। আৰু আমি ইতিমধ্যে গম পাইছোঁ, হয়তো আপোনালোকেও এগ্ৰী কৰে নকৰে নাজানো, কিন্তু কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে কৈ আছোঁ, কাৰণ মোৰ যোনটো চিন্তাধাৰা, মই যিধৰণে ইণ্টাৰপ্ৰিট কৰি আছোঁ, সেইটোৰ লগত আপোনালোক সহমত হ'বও পাৰে, নহ'বও পাৰে। আৰু যদি নহয়গৈ, আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ দিব। আমি এইটো চাম যে কি হৈছে কথাটো। হয়তো আমাৰো কোনো ভুল হ'ব পাৰে, কিন্তু 2014তে কোৱা কথাটো আৰু শেহতীয়াকৈ এতিয়া যেতিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচন, সেই নিৰ্বাচনে কিন্তু একেবাৰে স্পষ্ট কৰি দিছে। অৱশ্যে ইউ পি বিহাৰতকৈও ৰেকৰ্ড ক্ৰছ কৰিছে অসমৰ মুখ্যমন্ত্ৰী এটা দিশত। এয়া হ'ল মানে আপোনাৰ ভাৰতবৰ্ষতো বাদেই দিয়ক, অসমৰ ইতিহাসত পঞ্চায়ত নিৰ্বাচনক লৈ মানে কোনো মুখ্যমন্ত্ৰী, এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী কিন্তু এই ধৰণৰ মানে তৰল ভাষা প্ৰয়োগ প্লাছ ইমান বেছি ৰেলী কিন্তু ক'তো কৰিব লগা হোৱা নাই। তো ইয়াৰ অৰ্থটো আমি ওপৰৰ পৰা যোনটো গম পাওঁ, তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি তেওঁলোকে অলপ ক্ৰাইচিছত আছে। মানে যেনে তেনে প্ৰকাৰে বাই হুক এণ্ড কুক তেওঁলোকে পঞ্চায়ত জিকিব লাগিব। আৰু পঞ্চায়ত জিকিলেও ইয়াত খুব আচৰিত হ'বলগীয়া একো নাই, কাৰণ যোনটো পঞ্চায়তে হওক বা পৌৰসভা হওক, আপোনালোকে মন কৰিব যে এইবিলাক ইলেকশ্যনত কি হয়, ৰুলিঙত যোনে থাকে সাধাৰণতে তেওঁলোকে পায়, কাৰণ এই টকা পইচাৰ লেনদেনৰ কথাটো আছেতো। সেইটোৱে কাৰণ বিনা টকা পইচাত এনেইতো চবেই না দেশৰ কাৰণে সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ বুলি কিবা কিবি পাৰ্টিবিলাকে কৈ আছে। সেৱা নহয়, আচলতে নিজৰ সেৱাৰ কাৰণে কৰি থাকে। দেশৰ কাৰণে সেৱা কৰিলে আমাৰ পঞ্চায়ত প্ৰতিনিধি হওক, MLA হওক, MP হওক, যোনে হওক, তেতিয়াহ'লে কিন্তু আমাৰ এই অৱস্থা নহয়গৈ। তো এই সময়ছোৱাত তেওঁতো যথেষ্ট যি খুচি তাকে কৈছে আৰু ক'বলগীয়া একোৱেই নাই। আৰু চবতকৈ যোনটো মানে পীড়াদায়ক বিষয়, এটলিষ্ট মই একজন স্বাভিমানী অসমীয়া হিচাপে মই এইটোকে ক'ব খোজোঁ, কাৰণ মোৰ অসমত বুলি নহয়, মানে নেশ্যনেল লেভেলত মোৰ যথেষ্ট শুভাকাংক্ষী আছে, মোৰ ফলোৱাৰ্ছ আছে। তেওঁলোকে কৈছে যে आपका মুখ্যমন্ত্ৰী ইতনা বেহুদা বাত करते हैं। মানে মোৰ কিবা এটা লাগি গ'ল দেই, মানে আপোনাৰ মুখ্যমন্ত্ৰী যে ইমান বেয়া কথা কেনেকৈ পাতে, মানে যোগী আদিত্যনাথো চেৰাই গৈছে আৰু মানে জিকাৰ কাৰণে। যোগী আদিত্যনাথ হেৰি কৰে, কমিউনেল হেৰিবিলাক কৈ থাকে, কিন্তু শেহতীয়াকৈ তেওঁ অসমৰ মহিলা সমাজক যে উপলংঘা কৰি যে যি ধৰণৰ এটা বক্তব্য আগবঢ়ালে, অৰ্থাৎ এইটো মই বেছি ক'বলৈ লাজ লগা হৈছে, ক'ব নোখোজোঁ। তাৰমানে এই কংগ্ৰেছৰ পিৰিয়ডৰ সময়ছোৱাত তাৰমানে তেওঁলোকে মহিলাবিলাকো তেওঁলোকৰ নিজৰ সতীত্বক বিসৰ্জন দি তেওঁলোকে চাকৰি ল'ব লগা হৈছিলে। তো মোক তেওঁলোকে এটা বস্তুৱে সুধি থাকে যে এইটোক লৈ অসমত মানে মহিলাবিলাকৰ ৰিয়েকশ্যন নাই কেলে। এইটো বহুত ভয়ংকৰ ৰিয়েকশ্যন হ'ব লাগিছিলে, কাৰণ তেওঁলোকে কম বেছি অসমক সম্পৰ্কে যে ভাৰতবাসী সজাগ নহয় বা নাজানে তেনেকুৱা নহয়। তেওঁলোকে কিছু মানুহ এতিয়াও আছে যে অসমৰ ইতিহাস তেওঁলোকে জানে, যে বীৰবল কনকলতাই হওক, মানে ইমান আমাৰ বীৰংগনা আছে, মূলা গাভৰুৱেই হওক, যিমান আছে জানে, কম বেছি তেওঁলোকে কিন্তু জানে। আৰু তেওঁলোকে শেহতীয়াকৈ সেইটোও জানে। দেৱাংগনা কলিতা আপোনালোকে চাগে পাহৰিছে, কিন্তু নেশ্যনেল লেভেলত কিন্তু তাইৰ নামটো অসমৰ ছোৱালী বুলি কওঁতে দেৱাংগনা কলিতা, অৰ্থাৎ দেৱাংগনা কলিতা যাৰ ওপৰত UAPA লগোৱা হৈছিলে এই কা আন্দোলনৰ সময়ত, তেওঁক এটা ইণ্টাৰিম ৰিলিফ দিয়া হৈছে। তেওঁক কিন্তু এতিয়া দোষমুক্ত কৰা হোৱা নাই। অসমৰ হকে কিন্তু মাত মাতিছিলে কাৰ আন্দোলনৰ সময়ছোৱাত তেওঁ এই UAPAৰ আণ্ডাৰত তেওঁক এৰেষ্ট কৰা হৈছিলে। তো দেৱাংগনা কলিতাত নিচিনা আৰুতো একেবাৰে নাইকিয়াই হৈছে, মানে কোনো প্ৰতিবাদ নাই। আৰু ইয়াত
আৰু এটা বেয়া বিষয় হ'ল যে যি ধৰণৰ ৰিয়েকশ্যন হ'ব লাগিছিলে সেইটো ৰিয়েকশ্যন হোৱা নাই। মই যেতিয়া এটা মোৰ ছ'চিয়েল মিডিয়াত দিলোঁ যে এই ধৰণৰ তৰল কথা বতৰাৰ অকল প্ৰতিবাদ কৰিলেই নহ'ব, তেওঁলোকে FIR কৰা উচিত। যি নহওক এইটো ছ'চিয়েল মিডিয়াৰ এইখনত কাম হ'ল, কংগ্ৰেছৰ মহিলা উইংছ যিটো আছে তেওঁলোকে FIR কৰিলে, সেইটো বাৰু ঠিকেই আছে। কিন্তু বাওঁপন্থী যিবিলাক মহিলা সংগঠন অসমত আছে তেওঁলোকে কিবা প্ৰতিবাদ কৰিছে নে কিবা কি এইবিলাক মই নাজানো, কিন্তু তেওঁলোকে যি ধৰণে মানে একদম একশ্যনত আহিব লাগিছিলে কোনো একশ্যন নাই। তেওঁলোকৰ ছাইডৰ পৰা ইয়াতো অকল কংগ্ৰেছৰে সমস্যা নহয় ন, অসমৰ যিকোনো মহিলা সংগঠন বা এই যে মহিলা দিৱস 8 মাৰ্চৰ দিনাখন যে এই তথাকথিত কিছু যে মানে ওমেন্স এক্টিভিষ্ট ওলাই যায় নহয়, বহুত ওলাই যায়। তেওঁলোকে নিজৰ ঘৰত বোৱাৰীক মানে যন্ত্ৰণা দি থাকে, অত্যাচাৰ কৰে, কিন্তু পাৰ্টিকুলাৰ বছৰটোত এটা দিন 8 মাৰ্চ দিনাখন কিন্তু তেওঁলোকে খুব প্ৰগতিশীল মহিলা হৈ যায়। তেওঁলোকৰ মই লিখিছিলোঁ যে অসমৰ বিভিন্ন মহিলা সংগঠনকে ধৰি যিবিলাক এক্টিভিষ্ট আছে মই তেওঁলোকৰ কথাই ক'ব খুজিছিলোঁ, আৰু তেওঁলোকে বাকাইদা বুজি পাইছে, নোপোৱা নহয়। কোনো ধৰণৰ একশ্যন নাই, ৰিয়েকশ্যন নাই। অৰ্থাৎ তাৰমানে সেইটোক মানি লোৱা হৈছে নেকি? আৰু এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা নকৈ যদি আজি গৌৰৱ গগৈ কোৱা হ'লে বাপৰে বাপ, অসমত দেখোন একদম বিৰংগনা সব গাঁৱে ভূঞে সব ওলাই গ'লে হ'ল। এতিয়া কি হ'ল? মুখ্যমন্ত্ৰী কোৱাৰ কাৰণে এয়া যদি হয় তেতিয়াতো আৰু কোনে বচাব আপোনালোকক? মই বুজি পোৱা নাই। বাওঁপন্থীবিলাকো এইটোৰ যি ধৰণৰ প্ৰতিবাদী হ'ব লাগিছিলে তেওঁলোকে কৰা নাই, যাৰ ফলশ্ৰুতিত কি হ'ল, পীযুষ হাজাৰিকাৰ নিচিনা একজন নেতা, একজন মন্ত্ৰী, যোনে নাকি তাৰ ওপৰত বদনাম আছে, যোনে নাকি কয়লাৰ চিণ্ডিকেট চলায় আৰু কিবা কিবি এইবিলাক ছ'চিয়েল মিডিয়াত আছেই, আৰু বিৰোধী পক্ষে এইবিলাক প্ৰায় উত্থাপিত কৰি থাকে তেওঁৰ সম্পৰ্কে। সেই মানুহজন কিন্তু বাওঁপন্থী বা কমিউনিষ্টবিলাকৰ সম্পৰ্কে কিন্তু বৰ বেয়াকৈ সমালোচনা কৰিছে। এতিয়া দেখা গৈছে অসমৰ বাওঁপন্থী দলবিলাকে আপোনাক প্ৰেছ ৰিলিজ দি আছে। আৰে আপোনাৰ প্ৰেছ ৰিলিজ কি অসমৰ মেইন যিবিলাক নিউজ পেপাৰ আছে, নিউজ পেপাৰত কি হেডলাইন নিউজ হ'ব নেকি? কেতিয়াও নহ'ব, হ'ব নোৱাৰে। কাৰণ কমিউনিষ্ট পাৰ্টিৰ একশ্যনৰ যোগেদি জীয়াই থাকিব পাৰিব। প্ৰেছ ৰিলিজৰ যোগেদি অসম ইণ্ডিয়া নহয় গোটেই বিশ্বত অকল প্ৰেছ ৰিলিজৰ ওপৰত ভিত্তি কৰি, প্ৰেছ বিবৃতিৰ ওপৰত ভিত্তি কৰি ক'তো কিন্তু কমিউনিষ্টবিলাকে কোনো পৰিৱৰ্তন আনিব পৰা নাই, ক'তো কোনো বিপ্লৱো সংগঠিত হোৱা নাই। তেওঁলোকে ইয়াতে সীমাবদ্ধ হৈ আছে। এইটো কিয় ক'ব পাৰিলে? কাৰণ এই যে এইটো সময়ত তেওঁলোকে একশ্যন দেখুওৱা নাই, তেওঁলোকৰ মহিলা উইংছবিলাকে একশ্যন দেখুওৱা নাই, বা যিবিলাক কমিউনিষ্ট পাৰ্টিৰ মানুহ আছে তেওঁলোকে একশ্যন দেখুওৱা নাই, এইটো কৰিছে। এতিয়া তেওঁলোকে চিম্পুল এই কাগজত মানে ৰজা হৈ বহি আছে, প্ৰেছ বিবৃতি দি আছে। আৰু কিছুমানৰ তেনেকুৱা এটা আছে যে নাই, এই মুখ্যমন্ত্ৰী এইসব কথা বতৰাক কোনো মানে ইমান গুৰুত্ব নিদিয়ে। কেনেকৈ গুৰুত্ব নিদিয়ে? গুৰুত্ব দিছে। আৰু পঞ্চায়ত 7 তাৰিখে শেষ পৰ্যায়ৰ আছে আপোনাৰ পঞ্চায়ত নিৰ্বাচন, সেই নিৰ্বাচনতো মহিলাবিলাকৰ ভূমিকা কি সেইটো চাব লগা হ'ব। কাৰণ গৌৰৱ গগৈ সেইটো ক'লে কি অৱস্থা হৈ যাব চিন্তা কৰকচোন। আমি দেখিছোঁ যে পেহেলগামৰ কাশ্মীৰৰ ঘটনাক লৈ তেওঁলোকে অহা দিনত কেনেকৈ বিহাৰ, বেলেগ ৰাজ্য, পশ্চিমবংগত ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব, তাৰ কাৰণে যি কৰিব লগা আছে চব কৰি আছে, কিন্তু পাকিস্তানৰ আক্ৰমণ কৰা তেওঁলোকৰ চাপনিঞ্চিৰ বুকু নাই, অকল ষ্টেটমেণ্টতে ৰজা হৈ বহি আছে। আৰু অসমৰ ক্ষেত্ৰত পঞ্চায়ত নিৰ্বাচনত বৈতৰণি পাৰ হ'বলৈ হ'লে তেওঁলোকে প্ৰশাসন, পুলিচ চবক যি ধৰণে বেয়াকৈ ব্যৱহাৰ কৰি আছে, যিটো UP বিহাৰৰ কালচাৰ, এইটো ইয়াত হৈ আছে। আৰু এইটো বিভিন্ন পেপাৰে পত্ৰ আমি দেখিছোঁ, ছ'চিয়েল মিডিয়াতো দেখি আছোঁ। সেইটো কংগ্ৰেছৰ পৰাজয় নহয়, এইটো অসমৰ ৰাইজৰ পৰাজয় হ'ব। আজি কংগ্ৰেছে হওক বা বিৰোধী দলেই হওক, পঞ্চায়তত যদি ফলাফল বেয়া হয়, সেইটো কাৰণে বিজেপি যিমান কি কৰিছে এইটো জৰুৰী নহয়, অসমৰ ভোটাৰ জগৰীয়া। আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল, মই কোনো আহ্বান নকৰোঁ যে আপুনি বিজেপিক ভোট দিব নে কংগ্ৰেছক ভোট দিব, এইটো আপোনালোকৰ কথা। ফাৰ্ষ্ট ৰাউণ্ডত ইলেকশ্যনৰ পিছত যেতিয়া খবৰ লৈ আছোঁ আমি গোটেই এৰিয়াবিলাকৰ পৰা কৈছে না বিজেপি আহি আছে।
তাৰ মানেটো কি? তাৰ মানেটো হ'লগে যে মানে নেশ্যনেল লেভেলত যোনটো চৰ্চা হৈ আছে যে অসমত কি প্ৰতিবাদী কোনো সত্তা নাইকিয়া হৈ গ'ল নেকি? তাৰমানে কথাটো সঁচা হ'বলৈ হ'বলৈ গৈ আছে। তো যি নহওক, আমি 7 তাৰিখৰ শেষ পৰ্যায়ৰ যোনটো ইলেকশ্যন আছে তাত মহিলাৰ কি ভূমিকা থাকে সেইটো চাব লগা হ'ব। আৰু নহ'লে অসমৰ মহিলা বিশেষকৈ পঞ্চায়ত এলেকাৰ, কি পঞ্চায়ত, চহৰ এলেকা চবতে একেই আৰু এইসব ডাঙৰ ডাঙৰ ছ'চিয়েল মিডিয়াত মানে মানে হেৰি ট্ৰল কৰা, ইউটিউব বনাই মানে পইচা কমোৱা, এইসব ধান্দা পাতি বাদ দিয়ক। আৰু যে আমি সব বাদ দিছোঁ আৰু একো নাই, আমাৰ অকল পইচা লাগে, আমাৰ আঁচনি লাগে, বাছ। বাকী মুখ্যমন্ত্ৰী কি ক'লে কোনো প্ৰব্লেম নাই। আজি ইয়াতে সামৰি মাৰিছোঁ। তো গতিকে আপোনালোকে নিশ্চয় আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই বিষয়টোক লৈ আমি যিধৰণে ক'লোঁ অসমৰ কোনো চেনেলে কোৱা নাই আৰু ক'বলৈ সাহসে নকৰে। নমস্কাৰ।